Separalo. তাই আহোম যুৱ পৰিষদ অসমে আয়োজন কৰা এই লাচিত দিৱসত উপস্থিত হোৱাটো মোৰ বাবে বহুত সন্মানৰ কথা আৰু সেইবাবে মই তাই আহোম যুৱ পৰিষদ অসম আৰু বিশেষকৈ তাই আহোম যুৱ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সকলোকে বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ইয়ালৈ নিমন্ত্ৰণ কৰি বীৰ লাচিত ফুকন বঁটা যিটো প্ৰদান কৰিলে এই পোৱাটো মোৰ বাবে বহুতো গৌৰৱৰ কথা আৰু সন্মানৰ কথা তাৰ বাবে মই আকৌ এবাৰ সকলো উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু অসমবাসীৰ কাৰণে আৰু ভাৰতবাসীৰ কাৰণে ভৱিষ্যতে যাতে কাম কৰি যাব পাৰোঁ সেইখিনি মোক সৎ সাহস দিয়ক তাকে কামনা কৰোঁ সকলোকে ধন্যবাদ জনাইছোঁ হয় চাওক আজি পোনপ্ৰথমে আমি তাই আহোম যুৱ অসমে গৌৰৱান্বিত বুলি ক'ব লাগিব আজি মহান বীৰজনাক 402 সংখ্যক যে আমাৰ জন্ম জয়ন্তী হয় মহাবীৰ লাচিত বৰফুকনৰ 402 সংখ্যক জন্ম জয়ন্তীৰ দিনা আমি তাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতি আৰু কামৰূপ মহানগৰ জিলা সমিতিয়ে শ্ৰদ্ধাৰে শুৱনি জনাইছোঁ আৰু বিশেষকৈ আজিৰ এই দিনটোত আমি আপোনালোক সকলো অৱগত হয় যে আমি মহান বীৰজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে বা ভাৰতীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাৰ মানসেৰে আমি মহাবীৰজনাৰ আজি জন্ম দিৱসটি আমি উদযাপন কৰি আহিছোঁ আৰু আগতেও উদযাপন কৰি আহিছোঁ 2012 বৰ্ষৰ পৰা আমি তাই আহোম যুৱ পৰিষদ অসমে এটি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ যে মহান বীৰজনাক আমি শ্ৰদ্ধা জনোৱাৰ নিমিত্তে আৰু প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ নিমিত্তে আমি লাচিত বৰফুকন দিৱস লগতে মহাবীৰজনৰ স্মৰণে এটি বঁটা প্ৰদান অনুষ্ঠান আমি আয়োজন কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু 2012 বৰ্ষৰ পৰা প্ৰতি বছৰে আমি মহান এজন অসমীয়া জাতিৰ বাবে বা অসমৰ বাবে যদি কিবা কাম কৰি গৈছে বা ভাৰতবৰ্ষত অসমৰ হৈ যদি কিবা প্ৰতিষ্ঠা কৰিব গৈছে তেনে এজন মহান ব্যক্তিক আমি লাচিত বৰফুকন সন্মানেৰে সন্মানিত কৰি আহিছোঁ আৰু এইবাৰ আমি মানচাও ৰাণা প্ৰতাপ কলিতা লেফটেনেণ্ট জেনেৰেল ভাৰতীয় সেনাৰ প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল হয় তেখেতক আমি এবাৰ মহাবীৰ লাচিত বৰফুকন সন্মানেৰে সন্মানিত কৰিছোঁ তেওঁক মহাবীৰ লাচিত বৰফুকন বঁটা আজি প্ৰদান কৰা হৈছে আজি আৰু এই অনুষ্ঠানটোত আমাৰ মুখ্য অতিথি মানচাও ৰণোজ পেগু ডাঙৰীয়া কেবিনেট মন্ত্ৰী তেখেত আহি উপস্থিত হৈছে তেখেত বঁটা মুখ্য অতিথি হিচাপে আমাৰ আজি এই অনুষ্ঠানত উপস্থিত আছে তেখেতে বঁটা প্ৰদান কৰিছে লগতে আমি বিচাৰিছোঁ যে এই মহান বীৰজনাক কেৱল মাত্ৰ অসমত কিয় সীমাবদ্ধতা হৈ থকা হয় এই বীৰজনাক ভাৰতীয় প্ৰেক্ষাপটত বিশ্বৰ প্ৰেক্ষাপটত কিয় প্ৰতিষ্ঠা কৰা হোৱা নাই এই বিশ্বৰ প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিবৰ বাবে আমি এই বীৰজনাক আমি কিন্তু কৰিবলগীয়া বহুত কৰণীয় আছে আমি ভাল পাইছিলোঁ 2022 বৰ্ষত পোনপ্ৰথমবাৰৰ বাবে অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দিল্লীত নেশ্যনেল পৰ্যায়ত মানে ৰাষ্ট্ৰীয় পৰ্যায়ত মহাবীৰ লাচিত দিৱস উদযাপন কৰা হৈছিল আৰু তেতিয়া ভাৰতবৰ্ষত যে লাচিত বৰফুকনৰ প্ৰাসংগিকতা বা লাচিত বৰফুকনে অসমৰ বাবে যি ত্যাগ কৰি গৈছিল সেয়া কেৱল অসমৰ বাবে ত্যাগ নহয় সেয়া একেবাৰে ভাৰতবৰ্ষ বা যি সাউথ ইষ্ট এছিয়া আজি মোগলৰ হাতত নাই কাৰণ কেৱল মাত্ৰ লাচিত বৰফুকন বা শৰাইঘাটৰ যুদ্ধৰ বিষয়ে ক'ব লাগিব এই শৰাইঘাটৰ যুদ্ধৰ দিনা বা লাচিত বৰফুকনে যদি সেই সময়ত মোগলক যদি পৰাভূত নকৰিলেহেঁতেন কিন্তু আজি অসমত অসমীয়া আমি দবদবাই থাকিব নোৱাৰিলোহেঁতেন আৰু ঠিক তেনেদৰে মানে সাউথ ইষ্ট এছিয়া একদম সম্পূৰ্ণৰূপে বেলেগৰ হাতত গ'লহেঁতেন কিন্তু এই তেনে এজন বীৰক কিন্তু আমি যিদৰে শিৱাজী মহাৰাজক যিদৰে ভাৰতবৰ্ষত প্ৰতিষ্ঠিত কৰা হৈছে লাচিত বৰফুকনক কিন্তু তেনেদৰে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ পদক্ষেপ দেখা পোৱা হোৱা নাই আমি বিচাৰিছোঁ লাচিত বৰফুকনক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰক তেওঁৰ নামত প্ৰতি বছৰে দিল্লীত এটা অনুষ্ঠান হ'ব লাগে অসমৰ পাঠ্যপুথিত লাচিত বৰফুকনৰ নামত এটা চেপ্টাৰ থাকিব লাগে ঠিক তেনেদৰে যি আমাৰ NCERT কিতাপসমূহ আছে এই কিতাপসমূহত আমি পুনৰবাৰ আমি বিচাৰিছোঁ যে তাত লাচিত বৰফুকনৰ আদৰ্শৰ বিষয়ে থাকিব লাগে লগতে আমি আজি এই দিনটোতেই আমাৰ যি 10,000 সৈনিক আলাবৈত নিহত হৈছিল সেই সৈনিকসকলক আমি আজি স্মৰণ কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ